SSCGD এডমিট কাৰ্ড ষ্টেটাছ ৰিজেক্টেড। চ' উপায় কি? কম্পিউটাৰ দোকানীজনী মোৰ জীৱনটো ধ্বংস কৰিল। কোৰ্চ লৈ পঢ়ি আছোঁ, বেজ কিনিছোঁ, বহু টকা গৈ আছে। ৰাতি দিন কষ্ট কৰি মেহনত কৰি SSCৰ কাৰণে পঢ়ি আছোঁ। SSCGD এটা চাকৰি ল'ম। ফাৰ্ষ্ট টাৰ্গেট আছাম ৰাইফলছ, CRPF, CISF, BSF, ITBP। বাট এডমিট কাৰ্ড নাহিল। এডমিট কাৰ্ড ষ্টেটাছ ৰিজেক্টেড হ'ল। এতিয়া কি কৰিম? কি উপায় আছে? চ' আজিৰ এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাপোৰ্ট, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। লগতে কম্পিউটাৰ দোকানীক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, বেছিকৈ শ্বেয়াৰ কৰিব। কম্পিউটাৰ দোকান যিয়ে আপোনালোকৰ এপ্লাইটো কৰিছে, যিয়ে আপোনাৰ জীৱনটো নষ্ট কৰিছে, ধ্বংস কৰিছে। এতিয়া কোনোবাই ক'ব পাৰে, চ' কেনেকৈ নষ্ট কৰিল, কেনেকৈ ধ্বংস কৰিল? জাষ্ট এটা এপ্লাইহে ৰিজেক্টেড হৈছে, কিন্তু ইয়াৰ মাজত আছে বহুত হিষ্টৰী। কিছুমানৰ এক্সটো এইবাৰ লাষ্ট হ'ব পাৰে। এডমিট কাৰ্ড নাহিল, ৰিজেক্টেড হৈ গ'ল। ইয়াৰ পিছত আৰু চান্স নাপায়। কি কৰিব? জীৱন ধ্বংস। ভালকৈ পঢ়িছিল, কোৰ্চ লৈছে, বেজ কিনিছিল, ভালকৈ পঢ়ি আছে, ৰাতি দিন এক কৰি আছে। আৰু এইবাৰ যিহেতু পোষ্ট বহুত আছে, কেণ্ডিডেট কম আছে, এইবাৰ এটা গোল্ডেন চান্স আছিল। আৰু ফাইনেলি এপ্লিকেশ্যন ৰিজেক্টেড। আৰু বহুতে আশা টাৰ্গেট লৈছিল, বহুতে ভাল কৰি ষ্টাডি কৰি আছে যে মই এইবাৰ SSCGD চাকৰি ল'ম। আৰু এইবাৰ যিহেতু আমাৰ বহুত এটা হাই কাট অফ গ'ল, ফাইনেল কাট অফ প্ৰায় 100, এইবাৰ মই ভাল কৰি পঢ়িম, মই এইবাৰ জান জীৱন এৰি দিম, চ' মোক চাকৰি লাগে। কিন্তু এডমিট কাৰ্ড ষ্টেটাছ ৰিজেক্টেড। যে 4 তাৰিখৰ পৰা মই পৰীক্ষা দিম SSCGD, কিন্তু নিজৰ ষ্টেটাছটো ৰিজেক্টেড আহিল। এতিয়া কি উপায় আছে? কি কৰিব লাগিব? ফাৰ্ষ্ট টাইম এটা কথা মন কৰিব। চ' কম্পিউটাৰ দোকানী মই ৰিকুৱেষ্ট কৰিছোঁ, মই এটা কথা ফাৰ্ষ্ট টাইম ক'ম, কথাটো মনত ৰাখিব। চ' 100-200 টকাৰ কাৰণে আপোনালোকে যেনে তেনেকৈ এপ্লাই কৰি বহুত ল'ৰা ছোৱালী, ভাই ভণ্টি, কেণ্ডিডেটৰ জীৱন ধ্বংস নকৰিব, জীৱন নষ্ট নকৰিব। মই সকলোকে কোৱা নাই, কিছুমানক কৈছোঁ। ফাৰ্ষ্ট টাইম গাইডলাইনবিলাক চাব। চ' এটা কথা মন কৰিব, এটা কথা মই বুজি নাপাওঁ। ইয়াতে চাব SSCGD ষ্টেটাছ ৰিজেক্টেড, ষ্টেটাছ ৰিজেক্টেড। বেছি হাজাৰ কেণ্ডিডেট, হাজাৰ ল'ৰা ছোৱালীৰ ফটো ছিগনেচাৰ ৰিজেক্টেড। এইটো কেনেকুৱা কথা? ফটো ইনভেলিড, ফটো ব্লাৰ্ড, ছিগনেচাৰ ছেইম প্ৰব্লেম। চ' ইমান দিনৰ পৰা দোকান কৰি আছা, ইমান দিনৰ পৰা এপ্লাই কৰি আছা, ইমান দিনৰ পৰা সেই দোকানটো চলাই নিজৰ ঘৰখন চলাই আছা, আৰু কেনেকৈ এটা ফটো আপলোড কৰিব লাগে, লাইভ ফটো কেনেকৈ আপলোড কৰিব লাগে, এটা এপ্লাই কেনেকৈ কৰিব লাগে, সেইটোৱে নাজানা। এইটো কেনেকুৱা কথা? কথাটো মনত ৰাখিব। বেয়া লাগিব পাৰে, বাট ইয়াতে বহুত ল'ৰা ছোৱালী, বহুত ভাই ভণ্টিসকলৰ জীৱন আছে ইয়াত। বহুতৰ এইবাৰ লাষ্ট এক্স হয়, কিন্তু ওলাই গ'ল, গোল্ডেন চান্স ওলাই গ'ল। এদিন পৰ নহয়, প্ৰায় এবছৰ পৰ 2-3 বছৰৰ পৰা SSCGD ভেকেঞ্চি এবছৰ পৰ দিয়া হয়। কিন্তু আগতীয়াকৈ 2 বছৰ 3 বছৰ পিছতহে ডিষ্টেঞ্চ SSCGD ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিল। চ' গতিকে এইবিলাক চাব লাগে। চ' ফটোত আৰু ছিগনেচাৰ কিয় ৰিজেক্ট কৰিব? আৰু বহুতে কৈ আছে যে মই মোবাইলত কৰিছোঁ, ৰিজেক্ট কৰিছে। এইটো ভুল কথা। চ' যিমান এপ্লাই আছে, চ' সকলোখিনি এপ্লাই মই মোবাইলত কৰোঁ। চ' আপোনালোকে মোবাইলত কৰা, লেপটপত কৰা, কম্পিউটাৰত কৰা, ইয়াৰ ওপৰত ডিপেণ্ড নকৰে। চ' আপোনাৰ কামটো কেনেকুৱা হৈছে, কামটো ভাল হৈছে নে নাই, পাৰফেক্টভাৱে ফটোখন আপলোড কৰিছানে নাই, ছিগনেচাৰটো আপলোড কৰিছানে, এইবিলাক চোৱা হয়। আৰু বেলেগ প্ৰব্লেম নহয়, বেছি প্ৰব্লেম। প্ৰায় হাজাৰ ল'ৰা ছোৱালী, হাজাৰ কেণ্ডিডেটৰ এটাই প্ৰব্লেম, ছিগনেচাৰ ইনভেলিড, ফটো ইনভেলিড, ফটো ক্লিয়াৰ হোৱা নাই। কিয় এই প্ৰব্লেমটো? এটাই প্ৰব্লেম। আৰু এপ্লাইৰ পিছত কেইদিনমান আমাৰ মডিফাই, কাৰেকশ্যন এটা অপশ্যন দিয়া হৈছিল। সেই সময়ত কাৰেকশ্যনটো কৰিব লাগে। কিছুমান আমাৰ অপশ্যন দিয়ে কাৰেকশ্যন কৰাৰ সময়ত, সেই সময়তহে কাৰেকশ্যন কৰিব লাগে। কিন্তু এতিয়া যিহেতু বহুতে সুধি আছে, আমি এতিয়া কাৰেকশ্যন কৰিব পাৰিম নে নোৱাৰিম? নোৱাৰিব। এতিয়া কাৰেকশ্যন কৰিব নোৱাৰিব। আৰু যিসকলৰ
এপ্লিকেশ্যন ষ্টেটাছটো ৰিজেক্টেড আহিছে চ' ফাইনেলি ৰিজেক্টেড ইয়াত আৰু কিবা অপশ্যন নাই যে আমি এতিয়া একচেপ্টেড কৰিব পাৰিম বা এতিয়া মই বেলেগ টিপছত মই এক্সাম দিব পাৰিম এইটো আৰু চিষ্টেম নাই ৰিজেক্টেড মানে ৰিজেক্ট ডাইৰেক্ট ৰিজেক্ট গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ যিসকল কম্পিউটাৰ দোকানীসকল আছে মই স্পেচিয়েলভাৱে ৰিকুৱেষ্ট কৰিছোঁ চ' আপোনালোকে এপ্লাই কৰাৰ সময়ত ভালকৈ চোৱা চিতা কৰি এপ্লাইটো কৰিব আৰু ফটো ছিগনেচাৰখন ভালকৈ আপলোড কৰিব আৰু কেণ্ডিডেটসকলক মই ৰিকুৱেষ্ট কৰিছোঁ চ' আপোনালোকে একেবাৰে লাষ্ট সময়ত নহয় ডেট আৰম্ভ হোৱাৰ পিছত মানে এসপ্তাহৰ পিছত আপোনালোকে যাব বিন্দাছ ৰাতিপুৱা ভালকৈ বহিব লগত ভালভাৱে নিজৰ এড্ৰেছখিনি ফিল আপ কৰিব লগত থাকিব আৰু তাৰপিছত ফাইনেলি ভালকৈ এপ্লাইটো কৰিব ফটোখন ক্লিয়াৰ হৈছে নে নাই নিজে চাব ছিগনেচাৰটো ক্লিয়াৰ হৈছে নে নাই নিজে চাব কাৰণ লছ হ'লে নিজৰহে লছ হ'ব কম্পিউটাৰ দোকানী লছ নহয় 100 টকা 200 টকা লৈছে এপ্লাই কৰিছে ফাইনেলি হৈছে কাম কিন্তু আপোনাৰ পিছৰ হিষ্টৰীটো কি হ'ল বেছ কিনিছা কোৰ্ছ লৈছা মেহনত কষ্ট কৰি আছা ৰানিং কৰি আছা ৰাতি 3টা মানত উঠি ৰানিং কৰি আছা চ' প্ৰেক্টিছ কৰি আছা ভালকৈ পঢ়ি আছা এইবিলাক কষ্ট মেহনত সংগ্ৰাম কি হ'ব গতিকে এপ্লাইটো ভালকৈ কৰিব মানে কিছুমানে ভাবি আছে আজি নহয় কালি কৰিম কালি নহয় পৰহি কৰিম কিন্তু লাষ্টৰ ডেট নাথাকে মানে যেনে তেনেকৈ এপ্লাইটো কৰি দিয়ে আৰু কিছুমান কম্পিউটাৰ দোকানী যেনে তেনেকৈ টকা পইচা লোভত যেনে তেনেকৈ এপ্লাইটো কৰি দিয়ে আৰু ফাইনেলি ষ্টেটাছ ৰিজেক্টেড গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যেনে তেনেকৈ এপ্লাইটো নকৰিব ভালকৈ চোৱা চিতা কৰি এপ্লাইটো কৰি দিব যেহেতু ইয়াত লাইফৰ কথা আছে বহুতৰে লাষ্ট ইয়াৰ হ'ব পাৰে বা বহুতৰে আশা টাৰ্গেট থাকে যে মই নিজে এইবাৰ এটা চাকৰি ল'ম গতিকে মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ চ' যদি ৰিজেক্টেড হৈছে তেনেহ'লে ইয়াত আৰু অপশ্যন নাই ডাইৰেক্ট ৰিজেক্ট আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু লগতে কিছুমানে কৈ আছে চ' মোৰ এপ্লিকেশ্যন আইডি এণ্ড পাছৱৰ্ডটো ঠিকে আছে কিন্তু এপ্লিকেশ্যনটো আমাৰ যিটো প্ৰফাইল সেইটো অপেন হোৱা নাই কিয় মানে এইটো ছাৰ্ভাৰ প্ৰব্লেম অ'কে ছাৰ্ভাৰৰ কাৰণে এনেকুৱা অলপমান প্ৰব্লেম হৈ আছে চ' আপোনালোকে নেক্সট ট্ৰাই কৰিব 2বাৰ 3বাৰ ফাইনেলি আহি যাব আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু এটা কথা যিসকলে X2 আছে চ' আপোনালোকে নেক্সটত আৰু যিহেতু আমাৰ 2025 চনৰ ভিতৰতে আৰু আমাৰ SSC GD নতুন ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব ইয়াৰ কাৰণে সাজু হোৱা ইয়াৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি যোৱা এনেকুৱা নহয় যে আপোনালোকে প্ৰিপেৰেশ্যন কৰিলে কিবা লছ হ'ব তেনেকুৱা ধৰণৰ কথা নহয় ভালকৈ পঢ়া শুনা কৰি যোৱা নেক্সট ভেকেঞ্চিৰ কাৰণে সাজু হোৱা এতিয়াৰ পৰা আৰু যিসকলৰ X2 নাই চ' আপোনালোকে এতিয়া কি কৰিব উপায় নাই যেহেতু হৈছে আৰু চ' আপোনালোকে এতিয়া আসাম পুলিচ আছে বা অসমৰ যিকোনো চাকৰি বা আসাম পুলিচৰ ৰিজাল্ট দিব কাট অফটো দিব ইয়াৰ পিছত আমাৰ এক্সাম আছে এইবিলাকত ভালকৈ ট্ৰাই কৰা আৰু যিসকলৰ X2 আছে আৰু আমাৰ অগ্নিবীৰ চাকৰি দিব এইবিলাকত ভালকৈ ট্ৰাই কৰা আৰু নেক্সট SSC ভেকেঞ্চি আহি আছে অ'কে আৰু মনটো বেয়া নকৰিব নেক্সট টাইম ট্ৰাই এগেইন যেহেতু মানুহ মাত্ৰ ভুল হ'ব পাৰে সেইটো বেছি ডাঙৰ কথা নহয় চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম